নমস্কাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই প্ৰিয়ংকা আহিছো প্ৰথমটো খবৰলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে জাল নোট ব্যৱসায়ী আৰু এইবাৰ লখিমপুৰত আটক কৰা হৈছে জাল নোট ব্যৱসায়ী আৰু লখিমপুৰত আটক কৰা হৈছে জাল নোট ব্যৱসায়ী জাল নোটৰ নকল সোণ চক্ৰই ৰাজ্যজুৰি পেলাইছে প্ৰবঞ্চনাৰ জাল আৰু ৰাজ্যৰ কেইবাখনো জিলাত সক্ৰিয় ৰূপত জাল নোটৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰ আৰু এনে চক্ৰৰ দ্বাৰা প্ৰবঞ্চিত হৈ আহিছে ৰাজ্যৰ লগতে বহিৰাজ্যৰ লোকো আৰু এনে চক্ৰৰ বিৰুদ্ধে লখিমপুৰ বান্দৰদুৱাৰত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ 4 কুখ্যাত জাল নোট ব্যৱসায়ী আটক কৰে আমিৰ হুছেইন সাফিৰ উদ্দিন মফিজুল ইছলাম আৰু নুৰুল ইছলামক আৰু ইফালে চক্ৰটোৰ মাষ্টাৰমাইণ্ড বাবু বক্কৰ সিদ্দিক সম্প্ৰতি পলাতক পুনৰবাৰ জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ কেইবাখনো জিলাত সক্ৰিয় ৰূপত জাল নোটৰ আন্তঃৰাষ্ট্ৰীয় চক্ৰ আৰু এনে চক্ৰৰ দ্বাৰা প্ৰবঞ্চিত হৈ আহিছে ৰাজ্যৰ লগতে বহিৰাজ্যৰ লোকো এনে চক্ৰৰ বিৰুদ্ধে লখিমপুৰ বান্দৰদুৱাৰ আৰক্ষীৰ আৰু অভিযানত গ্ৰেপ্তাৰ 4 কুখ্যাত জাল নোট ব্যৱসায়ী আৰু আটক কৰিছে আমিৰ হুছেইন সাফিৰ উদ্দিন মফিজুল ইছলাম আৰু নুৰুল ইছলামক আৰু ইফালে চক্ৰটোৰ মাষ্টাৰমাইণ্ড আবু বক্কৰ সিদ্দিক পলাতক অৱস্থাত আছে বৰ্তমানেও সমাগত BTC নিৰ্বাচন